আপুনি যদি শুই উঠিয়েই প্ৰথমেই দাঁত ব্ৰাছ কৰে তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ভুলটো আপুনি কৰি আছে আৰু এই কাৰ্যৰ পৰা আজিয়ে বন্ধ কৰক আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ শৰীৰৰ বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আপুনি ৰক্ষা পাব পাৰিব আৰু এতিয়াই আপুনি ভিডিঅ'টো আন 10 জনলৈ শ্বেয়াৰ কৰক লগতে আপুনিও সেভ কৰি ৰাখক বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ৰাতি যেতিয়া আপুনি আহাৰ গ্ৰহণ কৰি শুই পৰে তেতিয়া আপোনাৰ মুখৰ ভিতৰত বহুতো বেক্টেৰিয়াৰ সৃষ্টি হয় অৰ্থাৎ এবিধ লেলাউটিৰ সৃষ্টি হয় তাতেই লাইসোজাইম নামৰ এবিধ এন্টিবায়োটিকৰ সৃষ্টি হয় প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা ইমান এটি সুন্দৰ অৰ্থাৎ আমাৰ শৰীৰৰ বাবে উপকাৰী এন্টিবায়োটিক হয় আমি কি কৰোঁ থু কৰি পেলাই আমি পেলাই দিওঁ নতুবা আমি ৰাতিপুৱাই ব্ৰাছ কৰি সেইখিনি উলিয়াই দিওঁ সদায় আপুনি এটা কথা মনত ৰাখিব যে ষ্টেৰিলাইজ পানী খোৱা কৰক অৰ্থাৎ উতলা পানী ঠাণ্ডা কৰি দুগিলাচকৈ শুই উঠাৰ পিছত খোৱা কৰক তেতিয়া আপোনাৰ কি হ'ব মুখৰ ভিতৰত থকা সেই লেলাউটিৰ লগত থকা লাইসোজাইম নামৰ এন্টিবায়োটিকবিধ আপোনাৰ পেটৰ ভিতৰত সোমাব আৰু পেটৰ ভিতৰত থকা বেক্টেৰিয়াসমূহ ধ্বংস কৰিব লগতে পাচন তন্ত্ৰটো শক্তিশালী কৰি তুলিব আৰু পেটৰ বেমাৰৰ পৰা আপুনি ৰক্ষা পাব পাৰিব লগতে আমাৰ হোল বডি ইমিউনিটি সিস্টেমটো ষ্ট্ৰং কৰিব আৰু হজম শক্তি বঢ়াব গতিকে প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা এই লাইসোজাইম নামৰ এন্টিবায়োটিকবিধ কিমান আমাৰ শৰীৰৰ কাৰণে উপকাৰী আপুনি এবাৰ ভাবক তেতিয়াহ'লে আজিৰ পৰা এই কাম কৰা বন্ধ কৰক আৰু ভিডিঅ'টো যদি আপোনালোকৰ একেবাৰে ইনফৰ্মেটিভ যেন লাগিলে তেতিয়াহ'লে আন 10 জনলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আগতে আপোনালোকে জানিছিলেনে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব আৰু লাইক এটা কৰি দিব লগতে মোৰ পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ